ৰিয়া চেত্ৰী 1.5 বছৰীয়া কণমানিটিৰ ঘৰ তেজপুৰত 20 দিন ধৰি মহানগৰীৰ বৰাগাঁও এক্সেল চেণ্টাৰ হাস্পতালত জীৱন যুঁজত ৰিয়া কিডনী আৰু তেজৰ সমস্যাত ভুগিছে কণমানি ৰিয়াক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ কিন্তু উপায়বিহীন ৰিয়াৰ পিতৃ-মাতৃ খৰচৰ কথা ভাবি পেটতে হাত ভৰি লুকাইছে উপায়বিহীন পৰিয়ালটোৰ শেষ ভৰসা অসমৰ ৰাইজ আৰু চৰকাৰ কোনোৱে যদি সহায় কৰিব বিচাৰে তেনেহলে 8638261066 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ ৰিয়াৰ পৰিয়ালৰ মাৰ নাম হৈ গ'ল HUS এইটো বেমাৰ মই আজিলৈকে শুনা নাছিলোঁ গম পালোঁ যে ইয়াত বেমাৰটো ব্লাড আৰু কিডনি ৰিলেটেড বেমাৰ হয় তাৰ বডিত মানে ব্লাড নুৰুখে চাৰ্কুলেশ্যন নহয় তাৰ বডিত চৰকাৰৰ পৰা কিবা এটা সহায় বিচাৰিছোঁ যেন আমাক সহায় কৰক একে দুৰ্দশা শদিয়াৰ ৰূপজ্যোতি বৰগোহাঁই নামৰ এগৰাকী ছাত্ৰীৰ ফাইৰেলিয়াত আক্ৰান্ত ৰূপজ্যোতি তিনিটাকৈ অস্ত্ৰোপচাৰৰ পিছতো আৰোগ্য নহল ৰূপজ্যোতি বিধায়ক সঞ্জয় কিষাণ আৰু মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৰূপজ্যোতিক এতিয়া মাথো তেওঁলোকক লাগে আপোনাৰ মোৰ অকণমান সহায় ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ